খৈৰাবাৰীটো আমি 100% জিকিলোঁ। বিৰাট ভাল পজিশ্যন। আপুনি চাওক, ইয়াত ৰাভা জনগোষ্ঠীৰ মানুহ আছে, বেংগলী জনগোষ্ঠীৰ মানুহ আছে, ৰাজবংশী আছে, শৰণীয়া আছে, গাৰো, ৰাভা চব ওলাই আহিছে, অকল বড়ো নহয়। মুঠতে খৈৰাবাৰীটো এইবাৰ আমাৰ BPF দলৰ, আগৰ BJPৰ জিকিছিলে, কিন্তু এইবাৰ এই খৈৰাবাৰী সমষ্টিত আমাৰেই হৈ গ'ল। বিৰাট ভাল। শপত গ্ৰহণটো মই যিটো ভাবি আছোঁ, 2 তাৰিখ গান্ধী জয়ন্তী পিছত হ'ব লাগে, 3 তাৰিখ মানত আমি ল'ম। 3 তাৰিখে ল'ব। আলহী খাক আলহী লাগে নাই। গভৰ্ণৰ আহিব, অসমৰ চিফ মিনিষ্টাৰক আমি সন্মান দিব লাগিব, গভৰ্ণৰক আমি সন্মান দিব লাগিব, সেইটোৱে। চিফ মিনিষ্টাৰে ছাৰটো আজি কৈছে যে তেওঁ গাড়ী চলাব, আপুনি আৰু প্ৰমোদ বড়ো যাত্ৰী হ'ব বোলে ছাৰ। গাড়ী মইহে চলাই গাড়ীটো মই নিজে চলাই। বিৰাট এই যে কৰলা গাড়ী একটা চন্দনে এই 2016 কিনি দিয়া, 2016 নহয় 2012 মানতে কিনি দিছোঁ কৰলা। বিয়া নহয়, বিয়া আগতে এই কৰলাটো। আপুনি চালক হ'লে যাত্ৰী কোন হ'ব ছাৰ? যাত্ৰী নাথাকে, মই কৰলাহে চলাই। ইয়াত যাত্ৰী কিয় লাগে? বাছ নচলাই, মই কৰলাহে চলাই। ক'ত কৰিলে হ'ল কি 25,000 বেছি কৰক, 50-60 হাজাৰ কৰক। আমাৰ কিবা আপত্তি থাকিছে নাই? আমিতো আপত্তি কৰা নাই। কৰক, 50,000 কৰক, 60,000 কৰক, 1 লাখ কৰক, আমাৰ কি আপত্তি আছে? আমাক কিয় ক'ব লাগে? নিজে নিজে কৰি থাকিলে হ'ল। আমিতো এনেকুৱা 50,000, 60,000 মানুহ লৈ পেলাই কিবা নকৰে। আমি মেক্সিমাম আমাৰ 10,000, 12,000, 15,000। আৰু আমি প্ৰমোদ বড়োৰ নিচিনা হাজিৰা দি পেলাই পইচা লৈ নাহে, আমাৰতো বিনা পইচা। আমি কৈছোঁ যে আমাৰ BPF দলৰ এনেকুৱা নিৰ্বাচনী সভা আছে, ইয়াত আমি ৰাইজক খবৰ দিছে, ৰাইজে নিজে নিজে আহিছে, সেইটোহে। ইহঁতেতো কি কয়, 500 টকা দিম এনেকুৱা কৈ পেলাই। 500 টকা যদি দিয়ে, আমাৰ BPF দলৰ ছাপৰ্টাৰসকলে 500 টকাটো লৈ পেলাই যাব পাৰে, কিন্তু লাষ্টত কি কৰে, 50 টকা 20 টকা এনেকুৱা দিয়ে ইহঁতে। 500 টকা জেগাত 20 টকা 25 টকা দিব, ঠগাই দিয়ে, গণ্ডগোল হয়। আৰু ভাড়াবিলাক ভালকৈ নিদিয়ে ইহঁতে, অটো ভাড়া ভালকৈ নিদিয়ে, গাড়ী ভাড়া ভালকৈ নিদিয়ে, এইবিলাক চব কমপ্লেইন। মুঠতে প্ৰমোদ বড়ো মুঠতে 0 হ'ব, 0। ভাল নহয় প্ৰমোদ বড়ো পজিশ্যন। BTCত এটাও সমষ্টি নিজেকে প্ৰমোদ বড়ো নিজে গয়বাৰীত হাৰি আছে, নিজে দতমাত হাৰি আছে, 2টা সমষ্টিতো প্ৰমোদ বড়ো হাৰিব। চন্দন আৰু খাম্পাৰ নামেই ল'ব ইচ্ছা নাই মই, এইটোতো 0 দেই। থেংক ইউ। বিশেষকৈ এইবাৰতো চবে ছাৰ ৰাজনীতি কৰিছে ছাৰ মাটিক লৈ, কিন্তু মাটি ছাৰ ট্ৰাইবেল ব্লকটো বেছি সংখ্যক। এইবিলাক নকবি, আমাৰ চুক্তিত বেল এণ্ড ব্লকৰ কথা উল্লেখ কৰা নাই। আমাৰ চুক্তিত কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে য'ত আছে, 10 ফেব্ৰুৱাৰীলৈকে যিমান আছে চবেই BTCৰ বাসিন্দা। আপুনি য'ত যেনেকৈ আছে এনেকৈয়ে থাকিব, সেইটোৱেই কথা। এইটো চুক্তিত মেনশ্যন কৰা আছে নেকি? বেল এণ্ড ব্লক কিবা বৈৰাকত এইবিলাকতো মেনশ্যন নাই। আমাক চিধাকৈ কৈছে আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব। কোনে? কোন ছাৰ্ভে কৰিছে? এইবিলাক কাম নাই। মই আহোঁ, এসপ্তাহ আছে, ইয়াৰ পিছত ভালকৈ হ'ব। আপোনাক চুক্তিয়ে কি কৈছে এইটোৱে কৈ আছোঁ মই। এইবিলাক মই কৈছোঁ কেঁচুৱা কান্দতে চাপ ওলাৰ নিচিনা হ'ব, বেছি কৈ নাথাকিবি। এইবিলাক বুজি নাপায়। নাই, আমাৰ BCTC একটা চিষ্টেম, এইটো আগত যেনেকৈ আছে এনেকৈ থাকিব। BPF মই ভাবাতকৈ আমি BPFে যিটো ভাবিছে ইয়াতকৈ বেছি পাব দেই। থেংক ইউ। হাজিৰা 500, 1000 এনেকুৱা কয়। লাষ্টত পইচা ল'ব পাৰে, ভোট নিদিয়ে। পইচা ল'ব পাৰে, ভোটটো নিদিব। কি কয়, UPPLৰ পইচা ল'ব, আমিতো ল'বই দিছে, লৈ পেলাই খালি নাঙলত ভোট দিয়ে। আৰু ইহঁতে 500 টকা দিম বুলি ক'ব, পিছত 500 টকা নিদিয়ে। হাজিৰা লৈ পেলাই দি পেলাই লৈ যায় মানুহক, কিন্তু এই পইচাও
পূৰণ নকৰে কেতিয়াবা ঠগাই দিয়ে 50 টকা 20 টকা এনেকুৱাই দিয়ে প্ৰমোদ বড়ো ছাৰ কৈছে যে আপুনি মানে সপোন দেখিবহে বুলি মই বিৰাট ভাল ভাল সপোনহে পায়